মই কাৰ্বন। মই তোমালোকৰ সন্মুখত পুনৰবাৰ হাজিৰ হ'লোঁ। তোমালোকক যে মই লগ কৰিম বুলি কৈ থৈছিলোঁ যদিও এই দিনটো যে মোৰ কেতিয়াহে লাগি আছিল গম পোৱানে? মই মোৰ কথাবোৰ কাক ক'ম, কেতিয়া ক'ম এনেকুৱা লাগি থাকিলেও এইবোৰ কথা তোমালোকৰ বাবে অতি প্ৰয়োজনীয়। ৰ'বা, ইয়াৰ আগৰ দিনা আমি কোনবোৰ কথা আলোচনা কৰিছিলোঁ মনত আছেনে? ভাল লাগিছেনে বাৰু তোমালোকৰ শুনি? এতিয়া আজিৰ কথাখিনিলৈ আহোঁ। কাৰণ আমাৰ যৌগবোৰ তোমালোকৰ কাৰণে আকৌ অমূল্য সম্পদ। বাৰু এতিয়া কথা বহাই নাথাকোঁ দিয়া। আমি আমাৰ যৌগ ইথানলৰ পৰাই আৰম্ভ কৰোঁ। ইথানল নামটো শুনি ধৰিব পাৰিছা যে ই এলকহল শ্ৰেণীৰ যৌগ। এলকহলবোৰক সুৰা বুলিও জানা। কিন্তু মানুহে সুৰা হিচাপে আমাৰ এই ইথানলকহে ব্যৱহাৰ কৰে। মিথানলৰ অকণমানো কাৰোবাৰ মৃত্যুৰ কাৰণ হ'ব পাৰে। সেইবুলি বিশুদ্ধ ইথানল পি দিলেও তোমালোকৰ জীৱন যাব। ইথানলৰ লগত যথেষ্ট পানী ঢালিহে খোৱা হয়। প্ৰাপ্তবয়স্ক লোকৰ কাৰণে কম পৰিমাণৰ সুৰা ভাল। অৱশ্যে সুৰা সেৱন নকৰিও স্বাস্থ্য ভালে ৰাখিব পাৰি। সুৰা সেৱন কৰিলে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ কাৰ্যক্ষমতা হ্ৰাস হয়। মেণ্টেল কনফিউজনৰ সৃষ্টি হয়। সেয়াই নিচা। ইফালে টোপনি ভাব হয়। ব্যক্তিজনে ক্লান্তি অনুভৱ কৰে। সেইখিনিকে সুখ বুলি বুজি তোমালোকৰ মানুহবোৰে সুৰা সেৱন কৰিবলৈ অভ্যাস কৰে। কিন্তু তেওঁৰ দিনে দিনে নিচা বেছিকৈ লগা হৈ গৈ থাকে। পিছত সুৰা সেৱন নকৰিলে স্নায়ুতন্ত্ৰই অশান্তি দিবলৈ ধৰে। সেই অৱস্থাত নিজৰে স্নায়ুতন্ত্ৰই মানুহজনক লাহে লাহে মৃত্যুৰ পিনে ঠেলি নিবলৈ ধৰে। ধেৎ তেৰি, কিনো বেয়া কথাবোৰ কৈ আছোঁ। পিছে তোমালোকে বেয়া নাপাবা দেই। মদে তোমালোকৰ বহুতকে অকালতে জীৱন ধ্বংস কৰা, একোখন সংসাৰ ধ্বংস হোৱা দেখি আহিছোঁ। সেইবাবে এই কথাবোৰ মুখৰ পৰা ওলাই গৈছে। ইথানল যদি ইমান বেয়া বস্তু, তাৰ কথা পাতি আছোঁ কিয়? আচলতে ইয়াৰ বাণিজ্যিক মূল্য আকৌ বহুত বেছি। আনহাতে ইথানল এবিধ উৎকৃষ্ট দ্ৰাৱক। সেইবাবে টিংচাৰ, আয়ডিন, কফ চিৰাপ, টনিক আদি প্ৰস্তুত কৰাত ইথানল ব্যৱহাৰ কৰা হয়। এইখিনি কথা ইয়াতে থলোঁ। এইকণ ছডিয়াম দেখিছানে? এইখিনি এয়া ইথানলৰ লগত যোগ কৰা হৈছে। গেছ ওলাইছে দেখিছানে? এলকহল ছডিয়ামৰ লগত বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ আৰু ছডিয়াম ইথক্সাইড উৎপন্ন হয়। ছডিয়াম ইথক্সাইডৰ সংকেতটো চোৱা। এইটো যে লৱণ, চিনি পাইছাই নহয়। ছডিয়ামৰ লগত ইথানলৰ বিক্ৰিয়াটো দেখিলানে? এইবাৰ ইথানলৰ পৰা অসম্পৃক্ত হাইড্ৰ'কাৰ্বন কেনেদৰে প্ৰস্তুত কৰা হয় সেই বিক্ৰিয়াটো চোৱা। 443 কেলভিন উষ্ণতাত অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এচিডৰ লগত ইথানল উত্তপ্ত কৰিলে ইথানলৰ ডিহাইড্ৰেচন ঘটি ইথিন উৎপন্ন হয়। ডিহাইড্ৰেচন মানে বুজি পাইছানে? ডিহাইড্ৰেচন মানে নিৰোধন, মানে পানী ওলাই যোৱা প্ৰক্ৰিয়া। বিক্ৰিয়াটো চাই লোৱা। বিক্ৰিয়াটোত ইথানলৰ পৰা ইথিন আৰু পানী উৎপন্ন হোৱা দেখিছানে? তাৰ মানে ইথানলৰ পৰা পানী ওলাই গৈ ইথিন উৎপন্ন হৈছে। ইথিন এবিধ অসম্পৃক্ত হাইড্ৰ'কাৰ্বন। ইথানলৰ পৰা পানী উলিয়াই দিলে কোনে? গাঢ় ছালফিউৰিক এচিডে, নহয় জানো? সেইবাবে ছালফিউৰিক এচিড নিৰোধন দ্ৰব্য। ইথানলৰ বিষয়ে আৰু বহুত কথা আছে।
তোমালোক আৰু অকণমান ডাঙৰ হৈ লোৱা, বহু কথাই জানিবা। এতিয়া আমাৰ আন এটা দৰকাৰী যৌগ ইথানইক এচিডৰ দুটামান ধৰ্মৰ কথা আমি আলোচনা কৰিম। প্ৰথমে ইথানইক নামটো ভালদৰে লক্ষ্য কৰা। ইয়াত ইথেন আৰু অইক শব্দ দুয়োটা যোগ হৈ আছে। গতিকে আমাৰ দুটা অৰ্থাৎ ই দুটা কাৰ্বনযুক্ত কাৰ্বক্সিলিক এচিড শ্ৰেণীৰ অন্তৰ্ভুক্ত এটা যৌগ। কিন্তু ইথানইক এচিড বুলি তাৰ ৰাসায়নিক নামটোৰ পৰিৱৰ্তে ই এচিটিক এচিড বুলিহে জনপ্ৰিয়। এই এচিটিক এচিডৰ 5-8% জলীয় দ্ৰৱক ভিনেগাৰ বোলে। ভিনেগাৰক তোমালোকে আচাৰ সংৰক্ষণ কৰাত ব্যৱহাৰ কৰা। ইথানইক এচিডৰ গলনাংক 290 কেলভিন অৰ্থাৎ 17 ডিগ্ৰী চেলছিয়াছ। শীতপ্ৰধান দেশত শীতকালি 17 ডিগ্ৰী চেলছিয়াছতকৈ তললৈ নাহে জানো? সেয়ে শীতপ্ৰধান অঞ্চলত শীতকালি ইথানইক এচিড গোটা অৱস্থাত পোৱা যায়। গতিকে ইথানইক এচিডে গ্লেচিয়েল এচিটিক এচিড বুলি আন এটা নাম পায়। এতিয়া ইথানইক এচিডৰ ৰাসায়নিক ধৰ্ম কেইটামান লক্ষ্য কৰা। পৰীক্ষা নলীত 1 ml ইথানল 1 ml গ্লেচিয়েল এচিটিক এচিড লৈ তাত কেইটোপালমান গাঢ় ছালফিউৰিক এচিড যোগ কৰা হৈছে। পানীৰ ভিতৰত ৰাখি পৰীক্ষা নলীটো উত্তপ্ত কৰা হৈছে। দেখিছানে? তাৰ পিছত আন এটা বিকাৰত 5-50 ml পানী লৈ পৰীক্ষা নলীৰ মিশ্ৰণটো ঢালি দিয়া হৈছে। সুন্দৰ গোন্ধ এটা পাইছানে? এইটোৱেই এষ্টাৰৰ গোন্ধ। তাৰ মানে এচিড আৰু এলকহলৰ মাজত বিক্ৰিয়া ঘটিলে এষ্টাৰ উৎপন্ন হয়। সেইবাবে এই বিক্ৰিয়াটোৰ নাম এষ্টাৰীভৱন বিক্ৰিয়া। এতিয়া বিক্ৰিয়াটো মন কৰা। বিক্ৰিয়াটোহে আচল কথা দেই। এষ্টাৰ এবিধ সুগন্ধি দ্ৰব্য। ইয়াক সুগন্ধি দ্ৰব্য হিচাপে আৰু সুস্বাদু খাদ্য প্ৰস্তুত কৰিবলৈও ব্যৱহাৰ কৰা হয়। তাৰ পাছত ওলোটা ঘটনা এটা মন কৰা। ছডিয়াম হাইড্ৰক্সাইডৰ দৰে ক্ষাৰকৰ লগত এষ্টাৰৰ বিক্ৰিয়া ঘটিলে এষ্টাৰ পুনৰ এলকহললৈ ৰূপান্তৰ হয়। এই বিক্ৰিয়াত এলকহলৰ লগত কাৰ্বক্সিলিক এচিডৰ ছডিয়াম লৱণ উৎপন্ন হয়। কাৰ্বক্সিলিক এচিডৰ ছডিয়াম লৱণটো প্ৰকৃততে চাবোনৰ অণু। সেইবাবে এই বিক্ৰিয়াটোক ছেপনিফিকেশ্যন বিক্ৰিয়া বোলে। বিক্ৰিয়াটো মন কৰা। যদি কেতিয়াবা তোমালোকক ছেপনিফিকেশ্যন বিক্ৰিয়াৰ কথা কোনোবাই সোধে, তেনেহ'লে যদি তোমালোকে ক'বই নোৱাৰা, তেনেহ'লে মই বৰ বেয়া পাম দেই। অ' ৰ'বা, এন এনিমেশ্যন ইন ছায়েন্স হাব নামৰ চেনেলটোত মাইচেলছ এণ্ড ফাংচনছ নামৰ এটা খুব ধুনীয়া ভিডিঅ' আছে। তাতে ছেপনিফিকেশ্যনৰ সকলোখিনি কথা ভালদৰে আছে। লগ হৈ আছোঁ। আচলতে আমি মহিলা। তোমালোকে মাথো মানুহৰ কাপোৰ লেতেৰা কৰা, মানুহৰ গা লেতেৰা কৰা। চিহ চি ক'লেও তোমাৰ চেহেৰাটো দেখিও মই আচৰিত হৈছোঁ। বাহিৰৰ পৰা তোমালোকৰ মূৰবোৰহে দেখিছিলোঁ। লিক এচিডৰ অংশ আৰু আনটো ফালে আছে এটা ছডিয়ামৰ। তোমালোকে যদি এতিয়াও এন এনিমেশ্যন ইন ছায়েন্স হাব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এতিয়াই কৰি লোৱা। এইটো তোমালোকৰ চেনেল। ইয়াত তোমালোকৰ বিজ্ঞানৰ পাঠ্যপুথিৰ পৰা সকলো কথা কাহিনীলৈ ৰূপান্তৰ কৰা হৈছে। ইয়াৰ ভিডিঅ'বোৰ চালে বিজ্ঞান তোমালোকৰ বাবে কঠিন বিষয় হৈ নাথাকে। ঠিক আছে, এতিয়া পিছৰ কথাখিনিলৈ আহোঁ। তোমালোকে এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াৰ কথা জানা। ই এটা জনপ্ৰিয় বিক্ৰিয়া। এই বিক্ৰিয়াত পানী আৰু লৱণ উৎপত্তি হয় বুলিও তোমালোকে জানা। ইথানইক এচিড এবিধ এচিড। ইয়াৰ লগত এবিধ ক্ষাৰ ছডিয়াম হাইড্ৰক্সাইডৰ বিক্ৰিয়া ঘটিলে কি লৱণ উৎপন্ন হয় সেইটো তোমালোকে এতিয়া চোৱা। এই লৱণটোৰ নাম ছডিয়াম ইথানয়েট বা ছডিয়াম এচিটেট। লগতে পানীৰ অণু দেখিছানে? তোমালোকে আকৌ এচিডৰ লগত কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটৰ বিক্ৰিয়াটো মনত পেলোৱাচোন। এচিডৰ লগত কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটৰ বিক্ৰিয়া ঘটি লৱণ, পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। মনত পেলোৱা। আৰু এইবাৰ ইথানইক এচিডৰ লগত কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটৰ বিক্ৰিয়া দুটা মন কৰা। একেই বিক্ৰিয়া।
লৱণ, পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। উৎপন্ন হোৱা লৱণটোৰ বিষয়ে ক'ব লাগিব জানো? দেখিলানে? আমিনো কেইটা বিক্ৰিয়াৰ কথা আলোচনা কৰিলোঁ? সেই বিক্ৰিয়া কেইটাৰ কথা আলোচনা কৰোঁতে ইমান সময় গ'ল, দেখিলানে? সময় তেনেকুৱাই। অৱশ্যে এয়া সময়ৰ অপব্যয় বুলি ক'ব নোৱাৰি। লগতে আন এটা কথাও জানি থোৱা, আজিকালি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই এনেদৰে আমাক ওচৰ চপাই দিছে। তাৰমানে বিজ্ঞানেই বিজ্ঞানৰ কথা বুজি পোৱাত সহায় কৰি দিছে। তোমালোকে যে এটা ডিভাইচৰ জৰিয়তে মোৰ লগত কথা পাতিলা, সেইখিনি সম্ভৱ হৈ উঠাত ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, গণিত, আনকি জীৱবিজ্ঞানো জড়িত হৈ পৰিছিল। গতিকে বিজ্ঞান মানে এক সামূহিক যাত্ৰাহে। ভৱিষ্যতলৈ এই যাত্ৰাৰ গুৰি ধৰিব লাগিব তোমালোকেই। বাৰু আজিলৈ আহিছোঁ, আকৌ আমি পুনৰ লগ পাম। বাই বাই। ৰ'বা, এইখিনিতে মই আৰু এটা কথা ক'বলৈ পাহৰি গ'লোঁ। তোমালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি থৈ যাবা। আজিলৈ আহিছোঁ, বাই বাই।